নহয় চুতীয়া, বাধ্য কৰোৱা কথা নহয়। কথা হ'ল আমাৰ মান সন্মানৰ কথা। আমি এই শিক্ষকসকলে এই গাঁওখনত আজিলৈকে কি ঘোঁৰা ঘাঁহ কাটিলোঁ সেইটোহে আচল প্ৰশ্ন। সেইটো হয় ছাৰ, গাঁওখনৰ পৰিৱেশটো বৰ বেয়া হৈছে, সঁচাকৈ বেয়া হৈছে। মই বৰ মনো কষ্ট পাইছোঁ চুতীয়া। ছাৰ কিবা এটা হ'ব ৰ'বচোন, কিবা এটা উপায় ওলাব। অন দা ৱে সত্যৰ কথাখিনি কিবা এই যে বুঢ়া বাঘটোই সোণাৰ খাৰুৱাক পাত পিন্ধি ৰাস্তাৰ মানুহ মাতাহান হৈছে আই। একদম সঁচা কথা কৈছা তই। চিকাৰ কৰি খাব নোৱাৰে বাঘটোই, তেতিয়া হাতত সোণাৰ খাৰু আগপাত লৈ বাটেদি যা মানুহক মাতে আৰু সেই অস্ত্ৰক লেগি অহাৰ লগে লগে ধৰি মাৰে। মোৰ বাপে হাত যিমান ইচ্ছা সিমান কৈলো। আৰু এটা কথা শুন, লাষ্টৰ বাৰৰ কাৰণে মই তহাতক সঁচা কথা ক'লো বুলি ধৰিলো। গীতাত আলেকজেণ্ডাৰে কৈছি, বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ। তোমাক বিশ্বাস কৰি ঘড়ীটো পোৱা বাদে দিয়া, খৰি আগডালো পোৱা নাই হা। এইবাৰ তহঁতে 2 কলা সোণা পাবি। আচ্ছা, আপুনি কি কাৰণত 2 কলা সোণা আমাক দিব? বাপে মই আৰু এখন গাঁও এৰিম বুলি ভাবছো, বুজছা। গুৱাহাটীত ঘৰ সংসাৰত থকাৰ পিছতো মই এতে থকাৰ মূল কাৰণটোৱে হ'ল মোৰ কলা দুটা, বুজছা নাই। জীৱনত যিমান চুৰ কৰিছিলোঁ সোণাই গনাই, সেই কলা দুটাত মই সুমে থৈ গৈছিলোঁ। আমাক কৰ কাৰণটো কহা সত্তে। সেই কলা দুটা মই বাৰীত পুতি থৈছোঁ, কিন্তু কোনখিনি জেগাত থলো মই পাহৰি গৈছোঁ। আইফল তাৰ মানে আমি খান্দি দিব লাগে। খান্দা মানুহ মই হাজিৰা লগাবও পাৰোঁ, সেইটো মই পাৰোঁ, কিন্তু সেইটো মই কৰিব খোজা নাই, কাৰণ তাহাঁতে গম পাই যাব। সেইকাৰণে মোক 2টা মানুহ লাগে, যি 2টা মানুহ বিশ্বাসী। এইডালি সত্তে ক কথাখিনি মোৰ কিবা সঁচা হান লাগছি আই। সঁচা হ'লেতো গোটেই লাভ বনি যাব। সত্তি কুইক একশ্যন। ঐ বৰদা, এই নতুন ছোৱালীজনী বোলে এখন স্কুললৈ নাহে? কিয়, আহিলে মোৰ কাৰণে সুবিধা হয় নেকি? তোৰ মগজত ফাল্টু কথাৰ বাহিৰে বেলেগ কথা নাহেই। কথাষাৰটো সেইটো ভাবিয়ে কৈছ। নাচাওঁ যা, তোৰ কাৰণে আৰু কোনো ছোৱালী নাচাওঁ। আচ্ছা শুনিবিচোন কেনেকুৱা হৈছে। বৰষুণ যাক নহা হ'লেই ভাল আছে, তুমি নিতিতিলা হয়, হয়তো ময়ো। হা, প্ৰেমৰ কবিতা দেখোন তয়ে লিখিছনে? নতুন ফেচবুক ফ্ৰেণ্ডো মেছেঞ্জাৰত পঠিয়াইছে। ফ্ৰেণ্ড নে ফ্ৰেণ্ডজনী? এইয়া ফ্ৰেণ্ডজনী নহয়, ফ্ৰেণ্ড। তেনেহ'লে আহক দে। কি তিতিবুৰি জুৰি জুপুৰি হ'বলৈ প্ৰেমৰ বৰষুণ যাক আকৌ। খালি হাঁহি উৰাই দিবি ন কথাবোৰ। দেৱী, আজি কিমান হ'লে? 60 টকা। 60 টকা? বুদ্ধি মই ক'ৰ পাই দিম হে? বগা মূলা গুৱাহাটীত বোলে তামাম বিজনেছ আই। বিজনেছ ভাল হ'লে আৰু এনেকৈ কোনোবাই গুৱাহাটীৰ পৰা গাঁৱক লেগি দাউৰি আহে। এই কেৰপাদা জোতা জোতা কিনবা? বগা মূলা এনে দেখোন বিৰাট ভাৱ দিছিলি আই। দেৱী, 60 টকাটো মোৰ নামত লিখি থবি। হ'ব দে। এইডালি মাৰ্ডাৰ হৈ গেলো আই। তাকেতো আই, গটাই বস্তুটো খাই নিলোঁ। আনকে হ'লে দেখোন আমি ডাঙৰ খেইটাৰাই হ'ব পাৰিলোঁ হয়। আই উপায়টো নাই, খাইনবা লাগিব। কেৰপাদা বাইকখন ভাল কৰিব লেগি পইচা অলপ দিবা। মই কিয় দিম আই, দালি বাইবে কবি। দিব যাওঁ ফফলাই কৰবা। আজি দেখোন দালিক দেখা নাই হা? কুকবা গৈছি। 1 মিনিট কথা দুটাৰ তাতে আছে। হাও নতুন বেপাৰ কিবা আৰম্ভ কৰিছি নেকি? কমেডি শ্ব' আৰম্ভ কৰিছি। কমেডি শ্ব'? কি কমেডি হা? কৌতুক চা যদি বোল আহ। হতে চলা লকডাউনৰ পৰা নাটক চিনেমা এইগিলা বন্ধ হৈ গৈছে। আজি কৌতুকে চাওঁ, আখুটি ডগৰি হাও। মাৰি থাক আৰু মাৰ, মাৰি থাক আৰু মাৰ।
মাৰি থাক আৰু মাৰ ঐ ডালি আজি যদি খান্দি আকো নাপাওঁ সত্যাক কিন্তু আজি মই মাৰদাৰ কৰিম হাজিৰা দিব লাগিব দিব যা বুঢ়াই হাজিৰা মাৰি থাক আৰু মাৰ ওকেৰ পৰা সঁচা সঁচি সোণাৰ কলা নে কি মনে মনে থাকাই এই কৌতুকচৰ ধৰ্ম হ'ল শেষক গেলি ধৈৰ্য ধৰা আৰু বাগৰি বাগৰি হাহা নাচাকে কি ৰকম খান্দি আছে ওকেৰ পৰা সঁচা সঁচি সোণাৰ কলা আছে নে কি নাৰ কলো নাই কিন্তু গুৰিত যে কিবা অংক আছে সেটি খাটাং বাপা ঐ কি কাৰবাৰ হা এৰালি মাৰদাৰ হৈ গেলো আই বঢ়িয়া এটা কাম কৰো কি এই চাইডৰ মাটিখিনি গুচাই দিলি মালটো ওলাই যাব দে উইলো ভালকে উইলো বিৰাট ধনী মানুহ হবাই ডালি ওকেৰ পৰা মাথা পাগলা হৈ যোৱা কাৰবাৰ দুখোৱা তাকেতো সঁচা সঁচি কল পালাক নাজিয়ে তান্তে তেৰি গুৰি প্ৰথমতে মোকে লগ ধৰছিল আমি দৌ বনি গেলো আই সত্যাৰ কাৰণে আজি আমি কৰোৰপতি হৈ গেলো এই কথা গুচি গ'ল আমাৰ ধনী মানুহ আৰু কোনো নাই আমি ধনী মানুহ পাই গেলো আই এই মোকো লাগব সমান ভাগ মই পাবা লাগব কিয়া মোৰটোৱে নাই যাব মোৰো পাব লাগিব ভাগ লাগলি মানুহ মাৰদাৰ কৰিম তথাপি কিন্তু ভাগ দিয়াত নাই এটা কথা দা অ'কেৰ পৰা চবতে হামলা নিদবা হৈ ৰাখি তে থাক মই এতিয়া থানাত খবৰটো দি থৈ আহোঁ আজি যদি থানাত যোৱা নহয় এই কটলাকুছিত কিন্তু সঁচাকে এটা বিৰাট ডাঙৰ মাৰদাৰ হ'ব। কি কৰবি ৰ'বাচোন ৰ'বা এই ৰচোন ৰ 8 মিনিট কিবা পাইছা না এখন দেখো চিৰা কাপোৰে কিবা এটা আছে ৰ'বা দে উইলো আটকে নুসুমোৱে না সুমিছি আহিছে ৰ'বা হাতটো দেখোন টেমাও আই এই চাচোন ভিতৰত কি আছে ৰ'বা এই এইটো ধৰ এই আগলা দেখোন কি হবার গুটিয়াই ও জানছোলোৱে মই কৌতুক যি হ'ব তুমি আমাক বয়াকে ঠকলা এয়াই তোমাৰ সোণাৰ গুটি বাপে হাত ঐ ইয়াতে তিয়াহৰ আৰু জিকাৰ গুটি আছে দেখছা না হা এতই হ'ল আচাল সনা আমি এতিয়াও আচাল সনা চিনি পোৱা নাই মাটিৰ তলত সনাৰ কলা বিচৰাংতে আমাৰ এই ভৰিৰ তলৰ মাটি এনেই নহ'ব ঐ বাপিহাত কাব কৈছো তন্ধুক আৰু পলাম কৰিব নালাগে ধৰ কদাল ধৰ এই কদাল ধৰি পোৱা সনাহে আচাল সনা
এই সনাহে তহাঁতৰ জাতি আমাৰ মাটি চবগিলা ৰাখব ফল ঐ ল ধৰ কঁকাল ধৰ লৈ বাপে লো এই এটা কাম কৰক আপুনিয়ে লওক যি কৰে নিজে কৰি থাকিব চল হে ভগৱান মাছ জানো চকুকেইটা সোনকালে সোনকালে ভাল কৰি দিয়ে আৰু হে প্ৰভু মাইডিয়াৰে মাক সোনকালে ঘৰক লৈ এলি হ'ল আৰু মালতী ডাঙৰীয়ানী গোসাঁই চাকি দিলে হে দিলোঁ দিয়ক মাছ চকুৰ অপাৰেশ্যন হ'ল না সেয়ে তাকে ভগৱানে ভাল কৰক বুলি চাকি আখুত দিলোঁ দিয়ক নিশ্চয় নিশ্চয় ভগৱানে ভাল কৰিব দিয়ক হেৰি কৰকচোন এইটো ৰাখি থকচোন কি বিস্কুট এপেকেট ভোলা ডাঙৰীয়া নাই যে ইয়ে নালগে একো নহয় ৰাখি থক মোৰ ইফালে আকৌ দৌৰা দৌৰি বুজিছেনে কিবা আনলাক নেকি দাদা কিবা মানে হেৰি এই বেবী চপ বেবী ক্ৰীম বেবী পাউডাৰ এনেকৈ কেইটামান লৈ আহিলোঁ ৰকচোন দাদা এইগিলা কেউছে চলি খোৱা শ্যাম্পু চাবান এইগিলা কি আনলাক ও দেখছে তলে তলে কিবা ভাল খবৰ আছে ও আমি নজাত দিম বুলি আমাক কোৱা নাই ও মিঠেৰ জেগাত এই বিস্কুট পেকেট দি এতিয়া চলে দিলা হোৱা দাদা আপুনিও কিন্তু বেলেগ বস্তু দিয়ক আগে খাই কেনে লাগিল পাইছে না মজাটো হাত দুখান নাওমান টানি দে মোৰ দৰকাৰ বচি সঁচাকে শুনাব হলিতো তুমিও ভাত পালা হৈ হয় নেকি দে 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 দিয়া। ঘূৰ দিয়া নাওমান লাহে লাহে টানা নাওমান লাহে লাহে টানা তোমাৰ লায়কৰ কথা কৈছি বুজিছা না কৈছি দা লাগৰ কথা তোৰ ঘৰত তাকে কিহৰ চাকি দিবা যা এখৰা চটৰ আগত দিম আৰু কম কঁঠাল গুইটাক যেন আজি ৰাতিয়ে মাৰি নিয়ে হে মাৰদাৰ হ'ব দেখোন নাই কঁঠাল গুটিয়া এই মোৰ মিঠাতেল দি তই ঘৰত চাকি দিবি তোমাৰ মিঠাতেল আছে বুলি ভাবিছা নেকি তোমাৰ মিঠাতেল নাই তে কি দিছা কি দিছে মানে গালানত কেৰাচিন আছিল তাৰে 2 টকামান দিছো এই দে যিমান কষ্ট দিছে তইও যা যা এটি চৰাই গুণগুণাই কিশোৰ গ'ল মুখ শুনাই বা বেটিৰ ফুটিছা ফুটিটো হ'বই চলি আহি ঘৰ সংগী কিশোৰ গ'ল অ সখিয়নী কি ভাবিছে চাহ মিঠে খাক এয়া দেখোন বিস্কুটহে আপোনালোকৰ যে ভাল খবৰটো আছে তাকে দাদাই মোক মিঠেৰ জেগাতে বিস্কুট মুখ মিঠা কৰিবৰ কাৰণে দি থৈ গৈছি আমাৰ ভাল খবৰ পৰহিলে তোৰ জন্মদিন এইটো ভাল লগা কথাহে একো ভাল লগা কথা নহয় জন্মদিনবিলাক হ'ল মৃত্যুৰ দুৱাদলিলৈ গৈ থকা একোটা ৰাস্তাৰ মাইল পষ্ট পৰহিলে যেনিবা মোৰ মানে মই 45 নম্বৰ মাইল পষ্টটো অতিক্ৰম কৰিম তই বৰ নিগেটিভ মানুহ এইটো কিয় আশাৰ বতৰা আপোনাৰ ভাও ধৰিবা নালগে দক আমাক ক'লে কিবা হাঁহ পাৰাত ডিমে খোলা হাত দৰে খোলা হ'ব নেকি সিমান নজৰ আমাৰ নাই দক অ সখিয়নী আপুনি কি কৈ আছে মই একো বুজা নাই হ'ব দক আৰু ক'ব নালগে ইমান অমংগেলে হৈ গেলো মই আমাৰ ঘৰত নাই সেই বুলি আপোনাৰ ঘৰত হ'লি মই কিবা বেয়া পাম নাকি আকেখানেই ঘৰ আমিওতো একবাৰ মৰম কৰিব পাৰিম নাপে
নাপে সখিয়নী মানুহ কিমান আঘাত দিবে নাপে সখিয়নী কি হ'ল বাৰু হেৰৌ আশাৰ বতৰা মোৰ আৰু জয়শ্ৰীৰ বাবে নহয়, আমাৰ স্কুলৰ বাবে। আশাৰ বতৰা স্কুলৰ বাবে উম, আচ্ছা ৰচোন, এই তহঁতৰ স্কুলৰ কাষত আৰু এখন স্কুল দেখোন পোখা মেলি অ, উঠিছে। সেইটোৱেতো কথা। সিহঁতে কি কৰিছে জানো? এই নতুনকৈ জন্ম হোৱা শিশুবোৰৰ ঘৰে ঘৰে গৈ এখনকৈ টাৱেল বিলাই ফুৰিছে। এই আমিও আৰু এয়া চিলড্ৰেন গিফ্ট বিলাই ফুৰিছোঁ। এইবোৰ বিলালে কি হ'ব? কি হ'ব মানে? সেই শিশুবোৰ 3 বছৰ পিছত ডাঙৰ নহ'ব, তেতিয়া আমাৰ স্কুলতে আহি এডমিশ্যন ল'বহি। ঐ চাবি আকৌ, তাৰপিছত আৰু কোনোবাই এখন স্কুল খুলিব। সেই স্কুলৰ পৰা গৈ ঘৰে ঘৰে গৈ পঞ্চামৃত বিলাবলৈ যাব। চাবি আকৌ। হওক দে, আমাৰো তেনেকুৱা কিবা ভাগ্য হয় যদি।